তিনিটা কথাটো কৈ থাকে কানেকশন কাৰেকশন এণ্ড ডাইৰেকশন যে সুযোগটো আমি পাবলৈ সক্ষম হৈছে সেইকাৰণে আপোনালোকে আহি থকা দিনবোৰত সদায় আমাৰ যুৱ ছাত্ৰৰ লগত কানেকশনত থাকিব লাগিব ভাল নেতৃত্বৰ অধীনত থাকি পেলাই আপোনালোকে শিকিব লাগিব ভাল নেতৃত্বৰ লগত থাকি পেলাই সমাজৰ যে ডেভেলপমেন্টৰ যে কাম এই কামবিলাক আপোনালোকে পদক্ষেপ লৈছে আৰু এইটো এটা পদক্ষেপ স্পৰ্টছ দিগৰ ক্ষেত্ৰতে হওক প্ৰমোদ বড়ো ছাৰে অকল আমাৰ ইউপিপিএল চৰকাৰে অকল স্পৰ্টছ ক্ষেত্ৰত আমি গুৰুত্ব দিয়া নাই এডুকেশ্যন ক্ষেত্ৰতো আমি গুৰুত্ব দিছো কালচাৰৰ ক্ষেত্ৰতো আমি গুৰুত্ব দিছো বিভিন্ন দিগত বিভিন্ন ডিপাৰ্টমেণ্টত আমাৰ সরকারে কাম করার ক্ষেত্রে পিছপরি থাকা নাই এই কারণে আপনালোকে সদায় যদি এই সরকারের যে এই আঁচনিবিলাক আপনালোকে যদি জানিব লাগে আঁচনিবিলাক যদি আপনালোকে যদি পাব লাগে প্রথমত আপনালোকে কি কৰিব লাগিব আমাৰ লগত কানেকশন থাকিব লাগিব কেতিয়াবা আমাৰ মনত কি হয় নেগেটিভ চিন্তা ধাৰণা আহে হয় না নহয় ইউপিপিএল সরকারে বিয়া ইএমএ বিয়া কোনোবা টিসিএলসি চেয়ারম্যানে বিয়া তেনেকুৱা সন্দেহ আমাৰ মনত আহে এই সন্দেহটো কেতিয়া দূৰ হয় যেতিয়া কানেকশন হয় এই কারণে আমার শিবে সদায় তিনিটা কথাটো কৈ থাকে কানেকশন কারেকশন এন্ড ডাইরেকশন প্রথমত আমি কি হব লাগিব কানেকশন হয় না নহয় কানেকশন হওয়ার কারণে অলপ ধৈর্য থাকিব লাগিব আজি মিটিংটো মাতিছিলে কেটাত মাতিছিলে এটাত না আরম্ভ হইছে কেটাত 3:30 অলপ রুকিব লাগা হল না আমার মনত কিছুমানৰ মনত এনেকে হেই আমাক কিয় এই সৰু বস্তু দিয়াৰ কাৰণে আমাক ৰখাই ৰাখিছে হয় না নহয় ইএমএ সোনকালে আহি পোৱা নাই না আমাক এনে ভয় থৈছে আপোনালোকে এনে কি ভাবিব পাৰে যদি কানেকশন যদি হ'ব লাগা হয় তেনেহলে আমাৰ মনত কি থাকিব লাগিব পজিটিভ আৰু ধৈৰ্যটো থাকিব লাগিব যেতিয়ালৈকে আমাৰ মনত এই ধৈৰ্য শক্তিটো নাহে আপুনি কেতিয়াও যিকোনো ক্ষেত্ৰতে হওক আপুনি সাকসেস হ'ব নোৱাৰে এই কাৰণে প্ৰথমত কি ধৈৰ্য আৰু দ্বিতীয়ত কি পজিটিভ এই পজিটিভ হোৱাৰ কাৰণে আপোনালোকে কানেকশনত থাকিব লাগিব আৰু কানেকশন হোৱাৰ পিছত কি হয় কাৰেকশন হয় না নহয় কিছুমান আমাৰ মনত মানে সন্দেহ আছিল মিসআন্ডারস্ট্যান্ডিং আছিল এইটো এই আলোচনাৰ মাধ্যমেদি কি হয় কারেকশন হয় আৰু যেতিয়া কানেকশন হোৱাৰ পিছত কারেকশন হয় তৃতীয়ত আমি কি ভাল ডাইরেকশনত আমি যাব পাৰিম স্পৰ্টছ ক্ষেত্ৰত বহুত ডাঙৰ আমি খেল পাতিছো আইএসপিএল হওক দুৰাণ কাপে হওক সন্তোষ ট্ৰফি হওক যি ট্ৰফিখন যি খেলখন মানে অসমতে পাতিবলৈ মানে সুযোগ পোৱা নাই এই ট্ৰফি দুৰাণ কাপ নিচিনা ডাঙৰ ট্ৰফি এছিয়াত ক'ব গ'লে সবতকৈ পুৰাণা গেম এই পুৰাণা ট্ৰফিটো আমি আমাৰ বিটিআৰত পাতিবলৈ আমি দুবাৰ আমি সুযোগ পাইছো অসমে আজিলৈ এবাৰো সুযোগ পোৱা নাই এইটো কিহৰ কাৰণে হৈছে আমাৰ এই অঞ্চলৰ মানুহবিলাকৰ ভাল চিন্তা ধাৰণা থাকাৰ কাৰণে এই অঞ্চলৰ শান্তি পৰিবেশ আহাৰ কাৰণে এই অঞ্চলৰ মানুহবিলাকে স্পৰ্টছ ক্ষেত্ৰত মানে গুৰুত্ব দিয়াৰ কাৰণে মানে এই যে ডাঙৰ যে সুযোগ এই সুযোগটো আমি পাবলৈ সক্ষম হৈছে সেই কাৰণে আপোনালোকে আহি থকা দিনবোৰত সদায় আমাৰ যুৱ ছাত্ৰৰ লগত কানেকশনত থাকিব লাগিব ভাল নেতৃত্বৰ অধীনত থাকি পেলাই আপোনালোকে শিকিব লাগিব ভাল নেতৃত্বৰ লগত থাকি পেলাই সমাজৰ যে ডেভেলপমেন্টৰ যে কাম এই কামবিলাক আপোনালোকে কৰিব লাগিব লিডাৰবিলাকে যদি লিডাৰ হ'ব লাগে লিডাৰৰ অধীনত মানুহ থাকিব লাগিব ভাল মানুহ থাকিব লাগিব সদায় বিয়া মানুহ যদি লিডাৰৰ লগত থাকিলে লিডাৰৰ বিয়া হৈ যায় না এটা আলু বস্তাত যদি পচা আলু যদি থাকি যায় কি হয় গোটেই বস্তাটো পচি যায় সেই কাৰণে ভাল মানুহে ওলাই আহিব লাগিব পলিটিক্সৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰতে হওক আমাৰ ভাল মানুহবিলাকে ওলাই আহিব লাগিব আৰু প্ৰমোদ বড়ো ছাৰৰ যে সপোন এই প্ৰমোদ বড়ো ছাৰৰ সপোন এই সপোনটো লৈ পেলাই আমাৰ অপজিশন দলবিলাকে কৈ থাকে যে প্ৰমোদ বড়োই কৈছিলে সুইজাৰলেণ্ড বনাবলৈ ক'ত সুইজাৰলেণ্ড বুলি কৈছে না সুইজাৰলেণ্ডটো এনে নহয় সুইজাৰলেণ্ড যদি হ'ব লগা হয় বিভিন্ন দিগত যিমান যে আমাৰ খেল দিগতে হওক কালচাৰৰ দিগতে হওক এডুকেশ্যন দিগতে হওক বিভিন্ন দিগতে হওক আমি সব দিগত আমি উন্নত হ'ব লাগিব তেতিয়াহে আমি সুইজাৰলেণ্ড বনাব পাৰিম হয় না নহয় সুইজাৰলেণ্ড যদি বনাব লগা হয় শিক্ষিত হ'ব লাগিব খেল দিগত ঠিক হ'ব লাগিব এগ্ৰিকালচাৰ দিগত ঠিক হ'ব লাগিব সব দিগত ঠিক হলে অটোমেটিক্যালি আমাৰ যে বড়োলেণ্ড আমাৰ যে বিটিআৰ এই বিটিআৰটো আমি সুইজাৰলেণ্ড বনাব পাৰিম সেইখিনি আপোনালোকক মই অনুৰোধ কৰিছো আৰু আহি থকা দিনবোৰত যাতে আপোনালোকে আমাৰ লগত সদায় কানেকশনত থাকে আৰু যি আমাৰ চৰকাৰৰ যে আঁচনি এই আঁচনিবিলাকক যাতে আপোনালোকে পাবলৈ সক্ষম হয় ইয়াৰ কাৰণে সদায় আমাৰ লগত কানেকশনত থাকিব লাগিব যেতিয়া আমি আপোনালোকক মাতিব তেতিয়া আপোনালোকে আহিব লাগিব আপোনালোকে আজি ভাবিব নালাগে যে ইলেকশন আহি আছে এই ইলেকশন আহাৰ কাৰণেহে কিছুমান বস্তু বিলাই মানে আমাক ৰাইজক ঠগাব বিচাৰিছে ভাবিব পাৰে কোনোবা এজন না এজনেতো ভাবিব হয় না নহয় আপোনালোকে এইবোৰ ভাবিব নালাগে আমি যোৱাবাৰতো আমি ফুটবল বিলাইছো
ফুটবল আমি ডিস্ট্ৰিবিউশন কৰিছো, কিছুমানে পাইছে বা কিছুমানে পোৱা নাই, আজিও আমি ডিস্ট্ৰিবিউট কৰিছো। আৰু নেক্সট যেতিয়া নেক্সট বাজেট হ'ব, নেক্সট বাজেটতো আমি কিছুমান আইটেম আমি ডিস্ট্ৰিবিউট কৰাৰ কাৰণে আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে, আমাৰ যুৱ শাখাই সিদ্ধান্ত লৈছে। সেইখিনি কথা আপোনালোকে মনত ৰাখিব লাগিব। আৰু মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। আমাৰ ইএম ডাঙৰীয়া আপোনালোকক আমাৰ চৰকাৰে যে কি কাম কৰিবলৈ গৈ আছে, আহি থকা দিনবোৰত আকৌ যুৱ যুৱতী বিলাকৰ কাৰণে কি আঁচনি ল'বলৈ গৈ আছে, ইয়াৰ ওপৰত ইএম ডাঙৰীয়াক ক'ব। সুদূৰ শেষত যাতে সকলোৰে ঈশ্বৰ বা আল্লাহে মংগল কৰক, সেইখিনি ঈশ্বৰ বা আল্লাহৰ ওচৰৰ মংগল কামনা কৰি মোৰ যে দুআষাৰমান ইমানতে সামৰিছো। ধন্যবাদ।